আমাৰ প্ৰথম কথা এটা বহুত দিনৰ পৰা এটা ধাৰণা আছিলে যে বাংলাদেশৰ পৰা যিসকল মিয়ালোক আহে তেওঁলোকে কাম নকৰিলে কনষ্ট্ৰাকশ্যন নহয়। এইখন ফ্লাইঅভাৰত বহুত যুৱক যুৱতী থলুৱা যুৱক যুৱতীয়ে কাম কৰিছে এই ব্ৰিজখনত। লাহে লাহে আমি অকণমান অসমীয়া ল'ৰা ছোৱালীকো কৰ্ম সংস্কৃতিৰ ফালে আনিব লাগিব। যোৱা 2 মাহ আগতে মই PWDৰ সকলো কণ্ট্ৰেক্টৰক লৈ এখন মিটিং পাতিছিলোঁ আৰু মই তেওঁলোকক কৈছিলোঁ যে তেওঁলোকে খুব মালদহ, শিলিগুৰি, জলপাইগুৰিৰ পৰা বাংলাদেশৰ পৰা অহা লোকসকলক ইয়াত লেবাৰ কৰিবৰ কাৰণে লৈ আহে। মই তেওঁলোকক লাহে লাহে বুজাই আছোঁ যে আমাৰ চাহ বাগিচাত ল'ৰা ছোৱালী আছে, জনজাতি লোক আছে, অসমীয়া ল'ৰা ছোৱালীৰ লাচিতে যদি শৰাইঘাট যুঁজিব পাৰিছিল, অসমীয়া ল'ৰা ছোৱালীয়ে দলং কিয় বনাব নোৱাৰে? মানসিকতা এটাৰ পৰিৱৰ্তন লাগে। এই দলংখনত অন্ততঃ টেকনিকেল কাম গোটেই আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কৰিছে। লেবাৰ কামটোত হয়তো বাকী মানুহো আছে। লাহে লাহে আমাৰ ল'ৰা ছোৱালীবিলাকে শিকিব আৰু এইটো মই এটা প্ৰচেষ্টাৰ অংশ হিচাপে লৈছোঁ। অলৰেডি মই PWDৰ কণ্ট্ৰেক্টৰসকলক কৈছোঁ যে অহা বাৰৰ পৰা 50% লেবাৰ থলুৱা আৰু খিলঞ্জীয়া হ'ব লাগিব। মই এটা কথা ক'ম, আপোনালোকে যদি বগীবিলৰ দলংখন দেখে, বগীবিলৰ দলংখনৰ 100% ৱৰ্কাৰ আমাৰ মিচিং ল'ৰা ছোৱালী আছিলে। কিন্তু মাজত এটা পৰিৱেশ আহি গৈছিল যে অসমীয়াই এই কথাবোৰ চিন্তা কৰা বাদ দি দিছিলে। এতিয়া লাহে লাহে আকৌ সেই পৰিৱেশটো আমি উভতাই আনিব খুজিছোঁ। এনেকুৱা নহয় যে আজি কোনোবা এজন মিয়া মানুহ 51 চনৰ আগতে আহিলে, তেওঁকতো কাম কৰাত আমি কেতিয়াও আপত্তি নকৰোঁ। আমিওতো একোটা লজিকেল মানুহ। কিন্তু যোৱা 20-30 বছৰত অসমত ডেভেলপমেণ্ট হৈছে কাম দেখি সদায় বাংলাদেশৰ পৰা নতুন নতুন মানুহ সোমাব খোজে। আমি সোমাব ৰখুৱালে কেলকাতা বেংগলৰ পৰা সোমাই আহে। গতিকে অৰ্থনীতিটো যদি আমি ধৰি ৰাখোঁ তেতিয়া তেওঁলোকে সুযোগ নাপায়। আজি আপোনালোকে চাব গুৱাহাটীত প্ৰত্যেকজন আমাৰ ফেমিলিতে গাড়ী চালকৰ কাৰণেও আমি অসমীয়া ল'ৰাজনক ৰখা নাই। তাৰমানে আমাৰ ল'ৰাই ব্ৰিজ চলাব নোৱাৰে, গাড়ী চলাবও নোৱাৰে নেকি? ডেফিনেটলি পাৰে। কিন্তু লাহে লাহে আমাৰ মনত চিন্তাবিলাক নোহোৱা হৈ গৈছিলে। বগীবিল দলং মই আকৌ কৈছোঁ সম্পূৰ্ণ মিচিং ৱৰ্কাৰে বনোৱা আৰু সেই ৱৰ্কাৰবিলাকে আজি ডেইলি 2000 টকালৈকে তেওঁলোকে পইচা পাই ভাৰতৰ বিভিন্ন ৰাজ্যত গুচি গৈছে। জাগিৰোডত যি ছেমি কণ্ডাক্টৰ উদ্যোগ হৈ আছে তাতে বহুত অসমীয়া লেবাৰে কাম কৰি আছে, বহুত লেবাৰ উভতি আহিছে। গতিকে মোৰ এটা লক্ষ্য আছিল যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগে লগে জাতিটোৰ অৰ্থনৈতিক মেৰুদণ্ডও সুদৃঢ় কৰা। সেইকাৰণে কেমেৰাৰ সন্মুখত নহয়, কেমেৰাৰ পৰা দূৰত যোৱা 1.5-2 মাহ আগতে মই PWDৰ সকলো কণ্ট্ৰেক্টৰক মাতি আনিছিলোঁ যে আপোনালোকে লাহে লাহে পৰিৱেশটো সলনি কৰক। নহ'লে মাজুলীত কাম এটা কৰিবৰ কাৰণেও ধুবুৰীৰ পৰা লেবাৰ লৈ যায়। মাজুলীৰ স্থানীয় ল'ৰাই সুযোগ পাব লাগে, বুজাব লাগে, ট্ৰেইনিং কৰিব লাগে। এই দিশবিলাকতো আমি ডেফিনেটলি চকু দি আছোঁ আৰু যিমানটো পাৰে বা পৰা যায় আমি ডেফিনেটলি কৰিব চেষ্টা কৰি আছোঁ। এই ব্ৰিজখন তাৰ এটা জ্বলন্ত উদাহৰণ।